পুলিশ কেতিয়া ৰিজাল্ট দিব মামা কামাণ্ডোৰ চব এপইণ্টমেণ্ট 10 অক্টোবৰ ৰিজাল্টটো কেতিয়া মামা তাৰ 10-5 দিন আগতে নমস্কাৰ, গুড মৰ্ণিং। আপোনালোকৰ নিশ্চয় খবৰ ভাল আৰু মোৰো ভালে আছোঁ। তো এতিয়া আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে। আমাৰ আসাম পুলিচৰ নতুনকৈ আপডেট এটা আহিছে, ৰিজাল্টৰ আপডেট। ৰিজাল্ট আমাক কেতিয়া দিব এনেকৈ ঠিক তেনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে বা বহুত ল'ৰা ছোৱালীয়ে এইটো ভাবি আছে বা ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। তেওঁলোকৰ কাৰণে এটা ভাল খবৰ এটা আহিছে, যিহেতু আমাৰ CM ছাৰে নিজ মুখেৰে কৈছে যে যেতিয়া এপইণ্টমেণ্ট দিব তাৰ মানে 10-15 দিন আগত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব। তো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ যেতিয়া মানে কি এপইণ্টমেণ্ট যেতিয়া দিব আপোনালোকৰ তাৰ 2 মাহ আগত কেতিয়াও ৰিজাল্ট নিদিয়ে। মই 100% গাৰাণ্টি দিব পাৰোঁ, কাৰণ আমাৰ যেতিয়া আমি ফাইট হৈছোঁ, আমাৰ এক্সপিৰিয়েঞ্চ আছে ভাই, সেইটো কাৰণে আমি ক'ব পাৰিছোঁ যে আমাৰ যেতিয়া ৰিজাল্ট দিব তাৰ এমাহ, মই কৈছিলোঁ যে ভিডিঅ'টো মই বনাইছিলোঁ যে আমাৰ 20-25 দিনৰ আগত দিব, এটা ইমানো আগত তেতিয়াও নিদিয়ে আকৌ। এতিয়া মানে কৈছে যে CM ছাৰে কৈছে নিজ মুখেৰে যে 10-15 দিনৰ আগত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব, তাৰপাছত এপইণ্টমেণ্ট দিয়া হ'ব, তাৰপাছতে আপোনালোকৰ লগে জইন কৰা দিয়া হ'ব। তো ঠিক তেনেকুৱা ধৰণৰ এতিয়া কথা আহি পৰিছে। তো সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু এইটো কথা সঁচানে মিছানে মই নাজানো, কিন্তু ভিডিঅ'টো পাইছোঁ আৰু নতুন হয়। ঠিক তেনেকুৱা ধৰণৰ আমি গম পাইছোঁ নতুন হয়। ছোৱালী এটা উঠিছে আৰু আমি এইটো পাইছোঁ আৰু আপোনালোকৰ আপডেটটো দি আছোঁ। তো এইটো আছিলে, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।